ভয় নকৰিবি, ভিতৰতহে আছ, একো নহয়। অ' মা, মোৰ গাজনি ধুমুহালে বৰ ভয় লাগে। ইমান ধেমধেমকৈ গাজনিবোৰ মাৰি আছে। তাকে হেও, বৰষুণ যাকচোন নেৰাই হ'ল। দেউতাৰে কামৰ পৰা আহিব সময় হৈছে, এতিয়ালৈকে পোৱাহি নাই। ক'ত বা সোমাই আছে চাগৈ। অ' মা, দেউতাই আজি মাংস আনিম বুলি কৈছিলে নহয়, আনিবনে? আজি বতৰটো ঠাণ্ডা নহয়, বৰষুণ দি আছে, এনেকুৱা বতৰত মাংস খাবলৈ বৰ ভাল লাগে। আনিম বুলি কৈ থৈ গৈছে, বতৰটো এয়াহে, আবেলি সময়কণতে এনেকুৱা কৰিছে। এইকণ সময়তে বজাৰ সমাৰবোৰ কৰে আকৌ। জানো পাই, আনিলে আনিব, নানিলে নাই আৰু, দৰকাৰ হ'লে কাইলৈ খাম আৰু। এনেকুৱা বতৰত দেউতাই আৰু সোনকালে আহি ঘৰ পালেহিয়ে হয় আৰু পাই। হয় দে, পিছতো খাব পাৰিবি, কিন্তু বতৰটো যিহে বেয়া হৈ আহিছে, এইকণ সময়ত মানুহজন বাহিৰত থাকিলে মোৰ বুকুখন একেবাৰে ধান বনাই দি বানে। অ' মা, মোৰো মনটো বৰ বেয়া লাগে দেউতা নাথাকিলে। অ' মা, এইবোৰ কি হৈ গ'ল? গোটেইখন চোন বানপানী হৈ গ'ল। আমি আৰু কিমান দেৰি ইয়াত থাকিম? আমাৰ ঘৰটো আৰু অকণ দেৰি পিছত ডুবিব। অ' মা, দেউতা কলৈ গ'ল? অ' মা, ৰাতিটোৰ ভিতৰতে এনেকুৱা এজাক বানপানী আহিব বুলি সপোনতো ভবা নাছিলোঁ। কি হ'ব এতিয়া আমাৰ? একো ভাবি নোপোৱা হৈছোঁ অ' এজনী। দেউতাৰো কালি মানুহ বচাবলৈ বুলি গৈছিলে, এতিয়া ক'ত কেনেকৈ আছে গমেই পোৱা নাই নহয়। কেনেকৈ কওঁ এতিয়া তোক মই? ক'ত বা আছে দেউতাৰা? ঐ নিভা, ঐ মানুহ চিঞৰ, মানুহ চিঞৰ। নাৱেৰে মানুহ উদ্ধাৰ কৰি আছে, চিঞৰ চিঞৰ। আমাক উদ্ধাৰ নকৰিলে আমি চেছ আৰু, পানীত ডুবি মৰিব লাগিব নহ'লে। কোন আছে? এইফালে আহক, আমি ইয়াত আবদ্ধ হৈ আছো। আহক আপোনালোক, কোন আছে? ক'ত আছে? কোন ক'ত আছে? আহক। এটা ৰাতিৰ ভিতৰতে নিভাহঁতৰ গোটেই গাঁওখন বানে বোৱাই পেলালে। পানে ঘৰ দুৱাৰ, মানুহ, গৰু, ছাগলী সকলো উটুৱাই নিলে। যোনে যেনেকৈ পাৰে ওখ ঠাইত নিৰাপদে আশ্ৰয় লৈছে, আৰু কিছুমান উটি গৈছে বানপানীৰ মাজত। কি যে হৈ গ'ল নহয়, ভগৱানে কি কৰিলা তুমি আমাৰ লগত? সেইটো বয়সত এনেকুৱা এটা দিন দেখিম বুলি ভবা নাছিলো। তহঁতে অকণমান ধৈৰ্য ধৰ, চাচোন চাৰিওফালে হোৱা দোৱা। যেনে তেনে আমি যে ওখ ঠাইখন পালোহি, সেয়াই ধন্যবাদ। বাকী মানুহবোৰতো পানীৰ মাজতে আবদ্ধ হৈ আছে। কি যে হৈ গ'ল? ঘৰ দুৱাৰ সম্পত্তি সকলো গ'ল, যি বস্তু আছিলে সকলো গ'ল। আমাৰ বুঢ়ীজনীকনো কোনোবাই বচাব পাৰিছে নে নাই পোৱা নে ঠিক নাই। যেনে তেনে মই বাচি আহিছো বোলে। আমাৰ মাহঁতকতো মই দেখাই নাই, কোনোবাই আনিবলৈ গৈছে নাই বাৰু? ৰহ ৰুমি, পাব, তহঁতৰ মাহঁতকো কোনোবাই পাব, উদ্ধাৰ কৰিব, চিন্তা নকৰিবি। চাচোন কিমান মানুহ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, কোনে ক'ত কাক বিচাৰি ফুৰিছে ঠিক নাই। আমাৰ ঘৰটো উটি গুচি গ'লে আমি ক'ত থাকিম? ৰহ মুনু, বকে নাকান্দিবি। অকল আমাৰ ঘৰটোৱে নহয়, চবৰে ঘৰটো বানত ডুবাই পেলাইছে। কি কৰিবি, ভগৱানৰ লীলা। ৰাতিটোৰ ভিতৰতে যে এনেকুৱা এটা ৰূপ ল'ব ভবাই নাছিলো। দেউতাই আহিব নহয়, দেখা নাই জানো? গাঁৱৰ সকলোৱে মিলি সকলোকে সহায় কৰি আছে, দেউতাৰো তাতে আছে চাগে। সৌটো ৰমেন আহিছে, তাকে সুধোচোন মানুহবিলাক পাইছে নে নাই পোৱা নে? কচোন ক, মানুহৰ খবৰ খাতিবোৰ ক, চবকে উদ্ধাৰ কৰিব পৰা হৈছে নে বাৰু? কি ক'ম ককা, সকলো শেষ হৈ গৈছে। কি কৈ আছে এইবোৰ? মানুহবোৰ বাচিছে নাই সেইটো ক। ঘৰ দুৱাৰ সা সম্পত্তি সেইবোৰ দৰকাৰ নাই, মানুহবোৰ সুৰক্ষিত জেগাত আছে নে? মানুহবোৰক উদ্ধাৰ কৰিব পাৰিছে নাই কচোন? পাৰিছে খুৰীদেউ, বহুতকে উদ্ধাৰ কৰিছে, কিন্তু বহুত পানী উটি গৈছে। আৰু ডাঙৰ কথা এটা হৈছে। নিভা খুৰীদেউ, আপোনালোকক খোৱালৈ ভদকাহেঁতক বুঢ়ীজনীক বচাবলৈ যাওঁতে পানীত উটি গৈ মৰি থাকিল। যেনে তেনে ডেড বডিটো আমি গছ চোপাত বান্ধি থৈ আহিছো, পানীত উটি যাব বুলি। অন্তত পানী শুকালে সৎকাৰ কৰিব পৰা হ'ব। হে প্ৰভু, কি দেখুৱাইছা এইবোৰ? হে ভগৱান, কি শুনিলো?
বাইদেউ মামা ভাই তই আমাৰ দেউতা মই থাকিলে মামা বাইদেউ খবৰটো পাই চিধা আহিছো কি হৈ গ'ল এইবোৰ মানুহৰ জীৱনটো শেষ হৈ গ'ল তহঁতে গোটেই গাঁওখন পানীত ডুবিলে ভিন্দৰ খবৰটো পাই মই এক ছেকেণ্ড ৰৈ থকা নাই পলিয়াই আহিছো হে ভগৱান কি হৈ গ'ল এইবোৰ বাইদেউ ব'ল মাইনীক লৈ ঘৰলৈকে ব'ল এনেকৈ ৰাস্তাত থাকিবি কেনেকৈ মই কেনেকৈ যাওঁ মানুহজনৰ ভিতৰত এইটো পানীটো বগি ফুৰিছে মই কেনেকৈ থৈ যাওঁ এইটো অৱস্থাত আমি ৰাস্তাত কেনেকৈ থাকিম ব'লা আমি মামাৰ ঘৰলৈকে যাওঁগে কি কৰিবি বাইদেউ তই নিজৰ কথা চিন্তা নকৰিলেও মাইনীৰ কথা চিন্তা কৰি হ'লেও যাবই লাগিব চাচোন প্ৰায় মানুহবোৰ নিজৰ আত্মীয়ৰ ওচৰলৈ গৈছে অন্ততঃ মাইনীৰ কথা চিন্তা কৰি ব'ল পানী শুকালে মইতো ইয়ালৈ লৈ আহিম নহয় ভিন্দৰ সৎকাৰ কৰি সকলো কৰ্ম কৰিব লাগিব কি কৰিবি ভাগ্যত যি লিখা আছিলে সেয়াটো হৈ গ'ল তথাপিও মই নোৱাৰো মানুহজনক কেনেকৈ থৈ যাবলৈ ডেড বডি থৈ কৰি মই তাত থাকিবগৈ নোৱাৰো ভাইটি ৰাধিভা তই সেইবোৰ কথা চিন্তা কৰি থাকিবি এতিয়া খোৱাবোৰ হৈ গ'ল মৰাবোৰতো মৰি গ'ল এতিয়া জীয়াই থকাবিলাকো মৰিব নোৱাৰি নহয় তহঁতৰ ছোৱালীজনীৰ কথা চিন্তা কৰি যা ভাইৰ লগতে যা দেখা নাই গোটেই মানুহখিনি প্ৰায়বিলাকে হলচেল থকা মানুহবোৰ আত্মীয় সম্বন্ধ বিচাৰি গুচি গ'ল এতিয়া তই ল'ৰা ছোৱালীজনী লৈ পেলাই দুটা বিয়াহে থাকিব নালাগে যা কি অৱস্থা হয় মানুহবোৰৰ কোনো ঠিক নাই বাইদেউ ব'ল ব'ল মাইনীক লৈ আমাৰ ঘৰলৈ ব'ল মই গাড়ী লৈ আহিছোঁ ব'ল মা যাওঁ ব'লা ৰাতিপুৱাৰ পৰাতো একো এটাই খোৱা নাই বৰ ভোক লাগিছে মই ইয়াত থাকিলে নাখাই মৰিব লাগিব কেনে যাওঁ মানুহবিলাকক এনেকে এৰি থৈ যা নিজৰ কথা নাভাবিলেও ছোৱালীজনীৰ কথা ভাবি যা বাইদেউ মোক যে একো এটা কথা নজনোৱা তই এনেকৈ তুমি বাহিৰে বাইদেউক লৈ আহিবা কি কাৰণে হা কি কৈছা তুমি এইবোৰ হা তুমি দেখা নাই বাইদেউহঁতৰ অৱস্থা ভিন্ন লোকক বচাবলৈ গৈ মৰি থাকিল আৰু ভাগিনজনীহঁতে বাইদেউ ৰাস্তাত আছে খাবলৈ পোৱা নাই পিন্ধিবলৈ পোৱা নাই একেযোৰ কাপোৰকে পিন্ধি আছে মই সিহঁতক ঘৰলৈ নানি তাতকৈ আলায়থানি হৈ মৰিবলৈ দিব লাগিছিল নেকি সেয়া আৰু হ'বলগীয়া আছিল হ'ল সেই বুলি তুমি সিহঁতক ইয়ালৈ আনিলেহে হয়নে হা তুমি অকণমান মোৰটোতে এই কথাবিলাক ভাবা নে নাভাবা পাৰোঁ হা এতিয়া যে ঘৰে দুৱাৰে সকলো উঠি গ'ল হা এদিন দুদিনৰ কাৰণেতো ইয়াত নাথাকে ইয়াত এতিয়া খুপনি পুতি ল'ব এই ভগৱান মানুহবিলাকৰ এতিয়া যিটোহে দুৰৱস্থা হৈছে এইকণ সময়ত তোমাৰ মুখলৈ এইবোৰ কথা কেনেকৈ আহিল হা যোৱা কিবা এটা বনাই দিয়া ভাগিনজনী তাই অন্ততঃ ভোকত থাকিব নোৱাৰে নহয় বাইদেউটো এতিয়া পৰটো মানিবই লাগিব উপায় নাই কিন্তু ভাগিনজনীকতো ভোকে পিয়াহে ৰাখিব নোৱাৰি তাৰমানে এতিয়া মই দেৱাৰী খাটি বহিব লাগিব সিহঁতৰ কাৰণে ৰঞ্জনা মুখে উত্তৰ নিদিবা যি কৈছো তাক কৰা এই চবৰ পৰা শান্তি নাই তেতুত লাগিব আনি লৈছেগৈ ৰঞ্জনা সিহঁতে শুনিলে কি বুলি ভাবিব কোৱাচোন কি যে কৰোঁ ভাবিয়ে নোপোৱা হৈছোঁ আজি মানুহজনৰ কাম কাজবোৰ কৰি সম্পূৰ্ণ হ'ল কিন্তু ঘৰখন আমাৰ শেষ হৈ গ'ল ছোৱালীজনীৰ সৈতে এতিয়া মই বাৰু কেনেকৈ গোটেই জীৱনটো কটাম এই বলীয়া বাঞ্জাকে আমাৰ জীৱনলৈ কাল ধুমুহা নমাই আনিলে ভাইটোৰ ঘৰতনো কিমান দিন থাকিম এনেকৈ থাকিবলৈ মোৰ ভাল নলগা হৈছে একজনীক আনি ঘৰত সোমাই ল'লেহি এতিয়া এই গৰম বন্ধ মাহটো অকণমান ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ সেয়াও নামৰিলে সেইবোৰৰ পৰা শান্তি নাই জীৱনটোত মোৰ মামী কি হ'ল নাই একো হোৱা নাই মামী তোমাৰ খং উঠি আছে নেকি খং উঠি আছে কি হ'ল একো নাই আহিলে যোৱাৰ নামেই নোলোৱা হ'ল এইবোৰৰ কাৰণে এইবাৰ গৰমৰ বন্ধটোত ক'ৰবাত ফুৰিবলৈ যাবলৈও নাপালোঁ এতিয়া ঘৰতে এইকেইজনী খুৱাই পিন্ধাই থকাৰ বাহিৰে মোৰ কাম কি দিম ভালকৈ এটাক মামী তুমি আমি থকাৰ কাৰণে বেয়া পাইছা ন আমি গুচি যাম দিয়া আমাক চৰকাৰে ঘৰ বনাই দিম বুলি কৈছে নহয় ঘৰটো বনাই হ'লে আমি গুচি যাম মামী তোমাক আমনি কৰিবলৈ আমি ইয়াত নাথাকোঁ তহঁতৰ চৰকাৰে কৈ গৈ যা সোনকালে ঘৰটো বনাই দিবলৈ আমাৰ মূৰৰ ওপৰত বোজা হ'বলৈ ইয়াত থাকিব নালাগে পাৰি সেই সৰু ছোৱালীজনীক তুমি এনেকৈ ক'বলৈ তোমাৰ অকণো বেয়া নালাগিল নে কি হ'ল তুমি সিফালে মূৰ কৰিলে যে তুমি তাৰমানে ইমান দিনে মুখ ফুলাই থকাৰ কথাটো আজিহে গম পালোঁ তাৰমানে তুমি আমি ইয়াত থকাটো ভাল পোৱা নাই মই যদি আগতে জানিলোহেঁতেন তুমি যে ইয়াত থকাৰ কাৰণে বেয়া পাইছা বুলি মই সেইদিনাখনেই গুচি গ'লোহেঁতেন ভাইটোৱে গৈ লৈ অহাৰ কাৰণেহে আমি ইয়াত থাকিবলৈ আহিছিলোঁ এই বিপদৰ সময়ত মইনো বাৰু বেলেগ ক'লৈ যাম নিজৰ ভাইটোৰ ওচৰলৈ নাহি মা দেউতা জীয়াই থকা হ'লে মা দেউতাৰ ওচৰলৈকে গ'লোহেঁতেন কিন্তু এতিয়া আপোন বুলিবলৈ ভাইটোৰ বাহিৰে মোৰ আছে কোন তোমালোককে আমি নিজৰ বুলি ভাবোঁ কিন্তু তোমালোকে কিয় আমাক এনেকুৱা ব্যৱহাৰ কৰা হা তুমি অহা দিন ধৰি মুখখন ফুলাই থাকা ভালদৰে মাত বোল নকৰা কিয় তাতকৈ তুমি মোক ডাইৰেক্ট কৈ দিয়াহেঁতেন মই এইখন ঘৰত নাথাকিলোহেঁতেনে আমি গৰমৰ বন্ধ ফুৰিবলৈ যোৱা কথা আছিলে শ্বিলঙলৈ কিন্তু আপোনালোক অহাৰ কাৰণে মই যাবলৈ নাপালোঁ বুজিছে
ইমান ডাঙৰ বানপানী হৈছে মানুহৰ ঘৰ দুৱাৰ খেতি পথাৰ জীৱ জন্তু মানুহ দুনুহ সকলো মৰি শেষ হৈ গৈছে আৰু তুমি শ্বিলঙত ফুৰিবলৈ যাবলৈ নোপোৱাৰ কাৰণেহে ইমান মাথা মাৰি আছা আৰু মানুহৰ দুখ দুৰ্দশাবিলাক চোৱাচোন কেতিয়াবা যদি তোমালোকৰো এনেকুৱা হয় তেতিয়া কি কৰিবা হা তেতিয়া বুজি পাবা মানুহৰ এইটো অৱস্থাত কেনেকুৱা অৱস্থা হৈছে হ'ব আমাৰ এইবোৰ জেগাত জীৱনত পানী হৈ পোৱা নাই আৰু কেতিয়াও নহয় আমি সেইবোৰ মাথা মাৰিবলৈ কোনো দৰকাৰেই নাই তেনেকৈ নক'বা ভগৱানে কাক কেতিয়া কি দিয়ে সেয়া কোনেও নাজানে তুমিও নাজানা ময়ো নাজানো নিজৰ ভাইটোৰ ঘৰলৈ আহি যে মই এনেকুৱা কিছুমান কথা শুনিবলৈ পাম মই যে সঁচাকৈ ভবা নাছিলোঁ মই বাকী মানুহবোৰৰ দৰে থাকিব পাৰিলোঁ হয় কোনোবা স্কুল ঘৰ কোনোবা ৰংগমঞ্চত কিন্তু নিজৰ ভাইটোৱে লৈ অহাৰ বাবেহে ইয়ালৈ আহিলোঁ তোমাৰ আপত্তি থকা বুলি গম পোৱা হ'লে কেতিয়াও নাহিলোঁহেঁতেন হ'ব দিয়া তোমাৰ এইকেইদিন ব্যৱহাৰতে মই বুজি পাই গ'লোঁ তুমি আমি অহাৰ কাৰণে একেবাৰে ভাল পোৱা নাই গতিকে আজি আমি দুজনী ইয়াৰ পৰা গুচি যাম তোমালোকক অশান্তি নিদিওঁ তুমি যোৱা শ্বিলং ফুৰিবলৈ আপুনি সাউদিছে নেকি আমাৰ ইয়াতে বানপানী হ'বলৈ মইনো তেনেকৈ কেতিয়া কৰোঁ জাষ্ট কথাটোহে কৈছোঁ ভগৱানে নকৰক কেতিয়াবা আহিলে তোমালোকেও তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লে গম পাবা এইটো কথাহে কৈছোঁ তুমি মোক ভুল নুবুজিবা হ'ব কোনে কি মতলবত কি ভাৱত কি কথা কয় সকলো জানি গৈছোঁ মই গতিকে মোক বেছি কথা বুজাই থাকিব দৰকাৰ নাই মাইনা বল আমি শিবিৰতে থাকোঁগৈ নিজৰ আপোন গাঁৱৰ মানুহখিনিৰ লগত বল মা তাত বোলে ভাত পানী ভালকৈ খাবলৈ নিদিয়ে মহ ওলাই ফেন চেনো নাই তাত কেনেকৈ থাকিম আমি আৰে কামোৰক দে মহে ভাত পানী ভালকৈ নাপালেও নাই তোক মই ৰাতিটো বিচনী মাৰি দিম তাতে থাকোঁগৈ বল মানুহৰ শৰীৰৰ কষ্টতকৈ মনৰ কষ্টটো বহুত ডাঙৰ বস্তু ইয়াত তোৰ মামীয়েৰৰ খং উঠা মুখখন চাই থকাতকৈ গাঁৱৰ আপোন মানুহবোৰৰ লগত সেই শিবিৰত কটাবলৈ বেছি ভাল হ'ব ব'লা তেতিয়াহ'লে মা আমি যাওঁ কিন্তু আমি গুচি গ'লে মামাই যদি আমাক বিচাৰি ফুৰে হ'ব তোৰ মোমাই কি বুলি বুজাব লাগে কি বুলি ক'ব লাগে সেয়া মই ভালদৰে জানো তই সেয়া চিন্তা কৰিব নালাগে মাইনা আমি গৈ থাকোঁ ব'লা মা বাইদেউহে তেনেকৈ হঠাতে গুচি গ'ল যে তুমি কিবা কোৱা নাইতো মই আকৌ কি ক'ম সিহঁতে চৰকাৰে পইচা দিব বুলি কোৱা শুনিলে যে ভিন্দু মৰাৰ কাৰণে কিমান 4 লাখ নে 5 লাখ দিব আকৌ সেই ঘৰ দুৱাৰ বনাই দিব এইবিলাক সংগঠনবিলাকে গতিকে সেইবোৰৰ কথা শুনি গুচি গ'ল বৰ আতুম টোকাৰিকে আনিছিলাগে নহয় বাইৰা আৰু ভাগিনাৰা এতিয়া পালা মচলাটো নোকোৱাকৈ গুচি গ'ল বাপেকে কি আচৰিত মই অহালেতো সিহঁতে দুজনী ৰ'ব পাৰিলেহেঁতেন সেইটো মানে বৰ সাংঘাতিক মানুহ দেই বোলো সেইকাৰণে কওঁ জোখতকৈ লোকক বেছি গুৰুত্ব দিব নালাগে মোৰ কথা আকৌ শুনিবও লাগিব নহয় হেই তুমি এইবোৰ কি কৈছা লোকক বাইদেউ কি মোৰ লোকৰ নেকি তাই মোৰ নিজৰ বা তাই মোৰ কেনেকৈ লোকৰ হ'ল নিজৰ কাৰণেহে একেবাৰে টকা সেই বিয়াৰ খবৰ পাই পেলাই সেই ভায়েকক ক'বলৈ সময় নোহোৱাত গুচি গ'ল তাই লৰালৰি হ'ল চাগে আৰু তাতে আকৌ আজিকালি কামবোৰ মানে যেতিয়া কৰিব লাগে তেতিয়া কৰিবই লাগিব নহয় ফটো চটো মৰাৰ কথা থাকে এইকেইদিন মোবাইলত পায়ে আছোঁ নহয় ক্ষতিপূৰণ দিব চৰকাৰে আকৌ সেই যিবিলাক মানুহৰ ঘৰত মানুহ মৰিছে সেইবিলাককো টকা দিব ভালেই কৰিছে এতিয়া অন্ততঃ বাইদেউ ছোৱালীজনী লৈ ভালকৈ থাকিব পাৰিব নহ'লেনো তাই ক'ত কি কৰিব কোৱাচোন হা লাখ টকা পাই বাইৰে যে এনেকৈ লাট মাৰি থৈ গুচি যাব ভবাই নাছিলোঁ পাই হ'ব দিয়া তুমি সেইবোৰ কথাকে মাথা মাৰি থাকিব নালাগে যোৱা ভাতকেইটা আনা ভাতকেইটা খাই লওঁ বৰ ভোক লাগিছে ভাতকেইটা বাৰু আনো এই গৰম বন্ধ খুলিবলৈ 4 দিনহে আছে মাইনায়ো কৈয়ে আছে বোলে মা শ্বিলঙলৈ যোৱা কথাটো কি হ'ব হেৰা ব'লা কাইলৈ শ্বিলঙৰ পৰা আহোঁগৈ হয় নেকি ঠিক আছে দিয়া ওলাবা মই আজি অফিচৰ পৰা ছুটি লৈ আহিব লাগিব তুমি সঁচাই কৈছানে সঁচাই কৈছোঁ তো আকৌ যোৱা মোৰ কাৰণে এতিয়া ভাতকেইটা আনাগৈ সোনকালে মই আকৌ খাই পেলাই অফিচত টাইমত পাবগৈ লাগিব নহয় ঠিক আছে তেতিয়াহ'লে ৰ'বা মই এতিয়া ভাতকেইটা আনি দিছোঁ নৱক যে ঘৈণীয়েকে মিছা কথা ক'লে সি একেবাৰে ধৰিবই নোৱাৰিলে ঘৈণীয়েকে কোৱা কথাখিনিকে সঁচা বুলি ভাবি সি বাইকক পেটে অকণমান বেয়াও পালে বাইকলৈ পেটে খং অকণমানো উঠি আছিল যাৰ কাৰণে সি বাইকক বিচাৰি দ্বিতীয়বাৰ নগ'লে আৰু সি ঘৈণীয়েক আৰু পুতেকৰ লগত শ্বিলঙলৈ বুলি ফুৰিবলৈ গুচি গ'ল হেৰা মই ভাবিছোঁ এপাক বাইদেউহঁতৰ ঘৰৰ পৰা আহোঁগৈ নেকি সিহঁতক ঘৰ দুৱাৰবিলাকো বনাই দিলে টকা পইচাবিলাকো পালে সিহঁত দুজনীয়ে ঠিকে বাৰু চলি আছে বুলি গম পাইছোঁ হ'লেও সিহঁতক খবৰ খাতি এটা লৈ আহোঁগৈ নেকি এমাহে পাৰ হ'ল নহয় সিহঁতৰ লগত কোনো যোগাযোগ নথকা কোনো দৰকাৰ নাই কি দৰকাৰ পৰিছে সিহঁতে আমাৰ ঘৰলৈ খবৰ এটা ল'বলৈ আহিছেনে বিপদৰ সময়ত ইয়াত আনি পেলাই ৰাখিলোহি তাৰপিছত সিহঁতে কি কৰিলে সিহঁতে খবৰ খাতি এটা নিদিয়াকৈ গুচি গ'ল তাৰপৰা টকা পালে যে এতিয়া পাহৰিলে নাই মই এবাৰ খবৰ এটা লৈ আহোঁগৈ বুলি ভাবিছোঁ বুজিছানে মই ক'লো নহয় কোনো দৰকাৰ নাই বুলি নিজেতো ফোন এটাও কৰিব পাৰে খবৰ এটা ল'বলৈ আৰে তাই দেখোন ফোনটো পানীত উঠি গৈছিলে তাৰপিছত ফোন লৈছে বা নাই লোৱা ইমান সোপা টকা পাইছে ফোন এটা নলগাকৈ থাকিবনে লৈছে চাগৈ জানো পাই ক'ব পৰা নাই দেই মই ৰ'বা
মই বাথৰুমৰ পৰা আহোঁ। ফোন নকৰাকৈ থাকিব তোমাৰ বায়েৰাই। ফোন নাম্বাৰটো ব্লক লিষ্টত ভৰাই থৈ দিছোঁ বাপেকে, সেইকাৰণে ফোন অহা নাই। মা, অ' মা, মামাই যে আমাৰ খবৰ এটা ল'বলৈ অহা নাই অ'। আমাক যে চৰকাৰে নতুনকৈ ঘৰ দুৱাৰ বনাই দিলে, আমাক যে ক্ষতিপূৰণবিলাক দিলে, মামাইতো খবৰ এটা ল'বলৈও আহিব পাৰে। আমাৰ নতুন ঘৰখন কেনেকৈনো বনালোঁ তাকোতো চাবলৈ আহিব পাৰে। ময়ো তাকে ভাবি আছোঁ জানানে মাইনা। নাজানো তাৰ কি হ'ল। আমি তাৰ পৰা গুচি অহাৰ পাছৰ পৰা তাৰ কোনো খা খবৰ নাই। ভাবিছিলোঁ সি খা খবৰ এটা ল'বহি, কিন্তু নাই, তাৰ কোনো খা খবৰেই নাই। মামীয়ে চাগে মামাক আহিবলৈ মানা কৰিছে, সেইকাৰণেই অহা নাই অ'। নাজানো আৰু, মামীয়েৰৰ স্বভাৱটো দেখি আহিছই নহয়, হ'বও পাৰে কিজানি তাক মিছাকৈ কিবা লগাইছে আমাৰ কথা। অ' মা, তুমি ঠিকেই কৈছা, হ'বও পাৰে। এতিয়া সেইবোৰ কথা বাদ দে মাইনা, যা অকণমান পঢ়গৈ। তোক পঢ়াবৰ কাৰণে মই পইচাখিনি সামৰি থৈছোঁ, গতিকে তই পঢ়াত অকণো কৃপণালি নকৰিবি। অ' মা, নকৰোঁ, মই ভালদৰে পঢ়িম। যেনে তেনে শান্তিক লাগিল। চৰকাৰ আৰু ৰাইজৰ সহযোগত তেওঁলোকে ঘৰ দুৱাৰ এখন বনাই ল'লে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। দিন বাগৰি বছৰ পাৰ হ'ল। আৰে এয়া কি? অকণমান দেখোন দৰজাখনত থাকেনে পানী বৈ আহিছে। একদিন নেৰাৰে পৰা বৰষুণ দি আছে। ফেচবুকত পাই আছিলোঁ, কেনেবাকৈ আমাৰ ইয়াতো বানপানী হোৱা নাইতো। লাহে লাহে দেখোন পানীবোৰ সোমাই আহিছে। যি দেখিছোঁ বানপানী হ'ব বুজিছেনে? বলক যাবতীয় বস্তুবোৰ যদি পাৰোঁ কেনেবাকৈ ওপৰত উঠাই বুলি থওঁ বলক। আৰে কি হ'ব এতিয়া? ইয়াত সোমাই থাকিব নোৱাৰিম আমি। হেৰা হয় দেখিছানে? চোতালখনত আমাৰ গোটেই পানী। পানীবোৰ পুৰা লাহে লাহে আহিবলৈ ধৰিছে। হেৰা বলা মাইনা কৰিছে, মাইনাক উঠাগৈ ব'লা। হে ভগৱান, কি হ'ব এতিয়া? হে ভগৱান, ল'ৰাটোক লৈ পেলাই এতিয়া কেনেকৈ থাকিম? যাবতীয় বস্তু পাতিবোৰ লৈ আমি ভাইটি ঘৰলৈকে যাওঁগৈ বলক। তুমি ঠিকেই কৈছা, বলা সোনকালে বস্তু বাহনিবোৰ সামৰি সুতৰি আমি ইয়াৰ পৰা যাব লাগিব, নহ'লে আমাৰ বিপদ হ'ব। আৰে বাইদেউ কিন্তু তহঁত সকলোৱে গম পাওঁ নে? ফেচবুকত পাইছোঁ নাই? আমাৰ ঘৰত পানী সোমালে নহয়। গোটেই বানপানী, আমাৰ গোটেই মানুহবোৰৰ অৱস্থা নাই। চবেই কাগজ পত্ৰ যোনে য'ত যি পাইছে সেইবোৰ সামৰি সুতৰি নিজৰ মানুহ ঘৰলৈ গুচি গ'ল। আমিও সেইকাৰণে য'ত যিমান পাৰিলোঁ সকলোখিনি লৈ পেলাই ইয়ালৈকে গুচি আহিলোঁ। ইয়াতে থাকিব লাগিব। কি ইয়াত? নোৱাৰিবি নহয় বাইদেউ ইয়াত থাকিবলৈ, আমি ফুৰিব যাব ওলাইছোঁ। এয়া ওলাই আহিলোৱেই। মই ইমান বিপদত পৰি ঘৰলৈ আহিছোঁ আৰু তই কৈছ মই থাকিব নোৱাৰিম। আই যা, তহঁতে ফুৰিবলৈ যা, গৈ থাক। মই থাকিম আকৌ ঘৰত, আমি থাকিম ইয়াত। ভালে হ'ব, আমি ঘৰ ৰখিব পাৰিম। নালাগে দেই, মই এনেকৈ লোকৰ ভৰসাত ঘৰ দি থৈ যাব নোৱাৰোঁ। ঘৰ তলা মাৰি ধুনীয়াকৈ ছেফটি কৰি ৰাখিছোঁ। ইয়াত মানুহ থকাৰ কোনো প্ৰয়োজন নাই। বাইদেউ নেহাই ঠিকেই কৈছে, নালাগে ইয়াত মানুহ থকাৰ কোনো দৰকাৰ নাই। খোৱা বোৱা সকলোবিলাক কথা আছে নহয়, অকলো তহঁত থাকিলেই নহ'ব। কেনেকৈ ক'ব পাৰিলি ভাইটি? বানপানীত গোটেই মানুহবোৰৰ অৱস্থা নাই। সকলোৱে নিজৰ মানুহৰ ঘৰলৈ গুচি গ'ল। ময়ো ইয়ালৈ আহিছোঁ। এতিয়া মই ক'ত যাম কচোন? তোৰ বাহিৰে মোৰ কোন আছে? য'ত যায় যাওক, তাতে আমাৰ কি আহে যায়? আপুনিহে জানিব ক'ত যায়। আপোনাৰ কাৰণেতো আমি এতিয়া আমাৰ নিজৰ ফুৰিবলৈ যোৱা প্লেনিংটো বৰবাদ কৰিব নোৱাৰোঁ ন। তই য'তে মন যায় যা, শিবিৰ দিব নহয়, শিবিৰত থাকগৈ আকৌ, তাতে খোৱা বোৱা সকলো পাবি। ভাইটি, তই নিজৰ বায়েক তেনেকৈ ক'ব পাৰিলি? আপুনি কি এবাৰ ক'লে কথাবোৰ নুশুনে নেকি? এনেও আমাৰ ফ্লাইটলৈ দেৰিয়ে হৈছে। এনেকৈ ইয়াত লেকচাৰ মাৰি থাকিবলৈ সময় নাই। আপুনি ওলাই যাওক, আমি ওলাই যাওঁ। গেটখন ভালকৈ মাৰি থৈ যাব লাগিব নহয়। বাইদেউ তোৰ লগত লেকচাৰ দি থাকিলে এতিয়া আমাৰ ফ্লাইটে দেৰি হৈ যাব। যা য'ত যা গৈ থাক, কিন্তু ইয়াত থাকিব নোৱাৰিবি। নেহা ইয়াত থাকিলে বেয়া পায়, গতিকে মই ইয়াত থাকিবলৈ দিবলৈ পাৰ্মিশ্যন দিব নোৱাৰোঁ। তই মোক বেয়া নাপাবি। হ'ব দিয়া নেহা, ভাইটি তোমালোক যোৱা, আমি ইয়াত নাথাকোঁ। তোমালোক ভালে যোৱা, আমি গৈ থাকোঁ। এৰা আহা। ভাইটি, তই মোৰ নিজৰ ভাই হয়, তই মোৰ দুখ বুজি নাপালি? সেই বায়েৰক এইটো অৱস্থাত এৰি থৈ তই ফুৰিবলৈ যোৱাৰ কথা চিন্তা কৰিব পাৰিলি? হ'বা তই এফালে যাবৰ সময়ত মোৰ মূৰটো গৰম কৰি নল'বি দেই। যা সোনকালে যা, গেটৰ তলা মাৰি থৈ যাব লাগিব। এৰা আহা। এইটো ৰবি কিবা ঘৰত গ'লে ব'লা, নিজে গেটৰ তলা মাৰি থৈ যাম বুলি কৈছে, শুনা নাই জানো? উপায় নাই, ব'লা শিবিৰলৈকে ব'লা। সকলো মানুহটো নিজৰ আত্মঘৰলৈ যোৱা নাই, বহুত মানুহ শিবিৰতে আছে। ব'লা আমি তালৈকে যাওঁ। ভাইটি, কি কৈছ তই এইবোৰ? তোৰ নিজৰ বাই এজনী ঘৰখন থাকোঁতে তই কিয় শিবিৰত থাকিবি? বা তই? মামা, আমি তোমালোকক নিবলৈ আহিছোঁ। আমি ফেচবুকত পালোঁ নহয় তোমালোকৰ যে ঘৰত বানপানী হৈছে বুলি। আমি সেইকাৰণে তোমালোকক বিচাৰি ইয়াত ওলাইছোঁহি। ভাইটি, ফেচবুকত পাই মই ৰ'বই নোৱাৰিলোঁ, কাৰণ এইটো সময়ত কি অৱস্থা হয় সেয়া মই ভালদৰে জানো। তহঁতে ক'ত বা কেনেকৈ আছ, সেইকাৰণে তহঁতক নিবলৈ আহিলোঁ। ব'ল আমাৰ ঘৰলৈকে ব'ল। তহঁতৰ দৰে আমাৰ ঘৰখন পকা অট্টালিকা নহয়, কিন্তু তহঁতে তাত ধুনীয়াকৈ থাকিব পাৰিবি, একো আমনি নাপাওঁ।
কিন্তু তইতো ঘৰলৈ যোৱাৰ পৰা মানে ফোন এটাও নকৰিলি, এটা খা খবৰো নিদিলি। হঠাতে সুবিধাবোৰ পাই গুচি গৈছিলি, ভাইৰক এটা খবৰো নিদিলি। এতিয়া কিয় আহিছ মোৰ ওচৰলৈ? হেৰা হেৰা বাইদেউৰ গাত একো দুখ নাই। মই যিখিনি কথা কৈছিলো সকলো মিছা কথা কৈছিলো। কি? তাৰমানে কি কথা ক'ব খুজিছা তুমি? বাইদেউহঁতক আমাৰ ঘৰত থকাৰ কাৰণে মই বহুত বেয়া পাইছিলো, যাৰ বাবে মই বাইদেউহঁতক বেয়াকৈ কৈ ঘৰৰ পৰা খেদি পঠাইছিলো। আৰু তোমাৰ আগত মিছা কথা কৈছিলো বাইদেউ নিজে এইখন ঘৰৰ পৰা গুচি গ'ল বুলি। আৰু বাইদেৱে তোমালৈ নতুন চিম এখনৰ পৰা ফোনো কৰিছিল। বাইদেউৰ নাম্বাৰটো মই ছেভ নকৰিলো আৰু সেই নাম্বাৰটো ব্লক লিষ্টত ভৰাই থৈছিলো, যাৰ কাৰণে বাইদেৱে ফোন কৰিলে তুমি গম পোৱা নাছিলা। হে ভগৱান, তুমি এইবোৰ কি কৰিলা? হা, ইমান দিনে মই বাইদেউক ভুল বুজি তাইক খবৰ এটা ল'বলৈ নগলো। কি হৈ গ'ল এইবোৰ? তুমি কিয় মোক মিছা মাতিলা? হা, তোমাৰ কাৰণে মই অত দিনে বাইদেউৰ এটা খবৰ ল'বলৈ নগলো। মানুহে বা মোক কি বুলি ভাবিছে? বাইদেউ আপুনি মোক ক্ষমা কৰি দিয়ক বাইদেউ। মই আপোনালোকৰ দুখ দুৰ্দশা বুজি পোৱা নাছিলো। আজি যেতিয়া নিজৰ লগত হ'ল, সঁচাকৈ মই বুজি পালো। মই মোৰ ভাইটিৰ ওচৰলৈ গৈছিলো থাকিবলৈ, সিহঁতে মোক ঘৰতেই সোমাবলৈ নিদিলে। মোৰ দুখ দুৰ্দশাৰ কথা বুজাটো দূৰৰে কথা, কিন্তু আপুনি আমাক বিচাৰি ইয়াত উলিয়ালেহি। বাইদেউ মোক ক্ষমা কৰি দিয়ক বাইদেউ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হ'ব দিয়া, তুমি তোমাৰ ভুলটো বুজি পালা যেতিয়া মই তোমাক ক্ষমা কৰি দিছো। কেতিয়াও বিপদৰ পৰা মানুহক বেয়া ব্যৱহাৰ নকৰিবা। পাৰিলে কিবা এটা সহায় কৰিবা, নোৱাৰিলেও তেওঁলোকৰ মনত দুখ দিয়াকৈ একো নকবা। তই মোক ক্ষমা কৰি দে। মই এই কথা শুনি তোৰ ওচৰলৈ এটা খবৰ ল'বলৈও নগলো। তোক ভুল বুজি থাকিলো বা, অথচ তোৰ গাত একো ভুলেই নাই। আচলতে এয়া যে হৈছে, এইবোৰ নিশ্চয় ভগৱানৰে লীলা। আনৰ দুখ বুজি নোপোৱা আজি সেইটো অৱস্থা আমাৰ নিজৰ লগত হ'ল। বা মোক ক্ষমা কৰি দে, তই ক্ষমা কৰি দে। হ'ব দে ভাইটি, তইনো মোক কিয় ক্ষমা খুজিব লাগে বাৰু? তহঁতক বেয়া পাই থকা হ'লে মই জানো এনেকৈ আগবাঢ়ি আহিলোহেঁতেন? বল এতিয়া আমাৰ ঘৰলৈ বল। মামা, এতিয়া তোমালোকে আমাৰ ঘৰলৈ ব'লা। তোমালোকে ইয়াত থাকিব নালাগে। তোমালোকে শিবিৰত থাকিলে কষ্ট পাবা, মামীয়ে কষ্ট পাব, ভাইটিয়ে কষ্ট পাব। আমাৰ ঘৰত একো অসুবিধা নহয়। আমাৰ ঘৰত লাইট চাইট চব আছে নহয়, ফেনো আছে। একো চিন্তা কৰিবলগীয়া নাই। আহা মামী, আহা ভাইটি। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।